সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ জিলা সদৰত লগতে সদৌ চিৰাং জিলা ছাত্ৰ সন্থায়ো আমি 11 ঘণ্টীয়া ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দাবীসমূহ হৈছে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ, 6 নং দফা কাৰ্যকৰী, অসম বাংলাদেশ সীমান্ত অতি শীঘ্ৰেই চিল কৰাৰ দাবী আৰু সীমান্তত দেখিলেই গুলীয়াৰ নিৰ্দেশ দিব লাগে আৰু মৌলবাদীক উৎখাত কৰিব লাগে। আৰু যোৱাকালি ভাৰত চৰকাৰে যিটো অধিসূচনা জাৰি কৰিছে যে 24 চনলৈকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব, এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অনাগত দিনত আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। নহয় চাওক, অসম চুক্তি ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডক্টৰ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰক, 6 নং দফা কাৰ্যকৰী কৰক, তেতিয়াহ'লে অসমৰ বিদেশী সমস্যা দূৰ হৈ যাব। কিন্তু চৰকাৰৰ সদিচ্ছা নাই। বিজেপি চৰকাৰে এতিয়া চৰকাৰ শাসন কৰি আছে, কিন্তু অসমত সকলোবোৰ চৰকাৰে শাসন কৰিলে, কংগ্ৰেছে শাসন কৰিলে, AGPয়ে শাসন কৰিলে, কিন্তু কোনো এখন চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে। চাওক, যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ চিৰাং জিলাৰ ছাত্ৰ সন্থাই আজি জিলা সদৰত ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈকে আমি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছোঁ। চাওক, যি হাৰে অসমত অবৈধভাৱে অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনে যি অসমৰ পৰিস্থিতি জটিল কৰি পেলাইছে, আপোনালোকে চাব যে অসম আন্দোলনতকৈও বৰ্তমানৰ পৰিস্থিতি কিন্তু অধিক ভয়াৱহ হৈ আছে। যি কি নহওক, আপোনালোকে লক্ষ্য কৰিব যে জনজাতীয় অঞ্চলত বেল ব্লকত অবৈধ বাংলাদেশী সমাল, খেতি মাটি ল'লে, সত্ৰৰ মাটি দখল কৰিলে, যিকে বনা অঞ্চলত অবৈধ বাংলাদেশীয়ে বেদখল কৰিলে, অসমৰ খিলঞ্জীয়া মানুহে ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম ঘটিছে। তেনে অৱস্থাত আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে আমাৰ স্পষ্ট কথা, অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ হ'বই লাগিব আৰু মৌলবাদীক উৎখাত কৰিবই লাগিব। এয়া আমাৰ স্পষ্ট দাবী। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে যি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যসূচী দিছে, আমি চিৰাং জিলা ছাত্ৰ সন্থাই জিলা সদৰ কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিছোঁ। আৰু যি আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত সেই দফাসমূহ ৰূপায়ণ কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ, যাতে প্ৰতিটো দফা আখৰে আখৰে পালন কৰে। আৰু যি অসম বাংলাদেশ সীমান্ত, সেই সীমান্তসমূহ চিল কৰিব লাগে। সেইটোৱে কৈছোঁ যে আপোনালোকে চাওক যে এই অসমত যি হাৰে অবাধ প্ৰব্ৰজনে যি বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে অসমৰ পৰিস্থিতি বহুত জটিল কৰি পেলাইছে। তেনে অৱস্থাত আপুনি চাব গ'লে চাওক, এই জনজাতীয় বেল ব্লকত অবৈধ বাংলাদেশীবিলাক সমাল, খেতি মাটি ল'লে, সত্ৰৰ মাটি দখল কৰিলে। আপোনালোকে এই বনা অঞ্চলবিলাকত চাওক যে এই বনা অঞ্চল এইবিলাকৰ এই বেদখলকাৰীয়ে বাংলাদেশীয়ে বেদখল কৰিলে। তেনে অৱস্থাত আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ চৰকাৰক যে আমাৰ যি খিলঞ্জীয়া মানুহৰ এই ৰাজনৈতিক অধিকাৰসমূহ উপক্ৰম হোৱাৰ দিশে আগবাঢ়িছে। তেনে অৱস্থাত যি অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ প্ৰৱেশ ঘটিছে, আমি ছাত্ৰ সন্থাৰ পৰা চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ পৰা স্পষ্ট দাবী জনাইছোঁ যে অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ হ'বই লাগিব আৰু মৌলবাদীক উৎখাত কৰিব লাগিব। এয়া আমাৰ স্পষ্ট দাবী।